গুড মৰ্নিং বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে অসমীয়া ডেইলি ৰাশিফল চেনেললৈ স্বাগতম জনাইছোঁ। আজি দেওবাৰ 2024 ডিচেম্বৰ মাহৰ 8 তাৰিখ আৰু অসমীয়া আঘোণ মাহৰ 22 তাৰিখ। আজি তিথি সপ্তমী, পক্ষ শুক্লপক্ষ। আজি সূৰ্য উদয় হ'ব 7:01 আৰু সূৰ্য অস্ত যাব 5:24। এতিয়া আহিছোঁ ৰাশিফলসমূহলৈ। মেষ ৰাশি। মেষ ৰাশিৰ জাতক জাতিকাসকলে লাভ ল'বৰ বাবে ডাঙৰক অতিৰিক্ত ঊৰ্জাৰ ধনাত্মক ব্যৱহাৰ কৰক। আজি আপুনি ঘৰৰ পৰা ধনাত্মক ভাৱ এটালৈ ওলাব যদিও মূল্যৱান বস্তু এটাৰ চুৰি হোৱা বাবে আপোনাৰ মন বেয়া হৈ যাব পাৰে। পঢ়া শুনাক প্ৰাধান্য নিদি বাহিৰা গতিবিধিক অধিক সময় ব্যয় কৰিলে আপুনি আপোনাৰ মা দেউতাৰ খঙৰ চিকাৰ হ'ব পাৰে। কেৰিয়াৰৰ যোজনা বনোৱাৰ লগতে খেলা ধূলা কৰাও সিমানেই আৱশ্যক। সেইবাবে মা দেউতাক সুখী কৰিবলৈ দুয়ো কামতে সমানতা বৰ্তাই ৰখা উচিত। আজি আপোনাৰ আৰু আপোনাৰ প্ৰিয়জনৰ মাজত কোনোবা তৃতীয় ব্যক্তি আহিব পাৰে। এই ৰাশিৰ লোকসকল বহুত কৌতূহলোৎসুক হয়। কেতিয়াবা এইসকল লোক মানুহৰ মাজত থাকি ভাল পায় আৰু কেতিয়াবা অকলে থাকি ভাল পায়। যদিও অকলে সময় অতিবাহিত কৰা কঠিন, তথাপি আজি অলপ সময় অকলে থাকিলে আপোনাৰ ভাল লাগি থাকিব। সকলোবোৰ বস্তু আপোনাৰ ইচ্ছা অনুযায়ী নচলিব, কিন্তু নিজৰ ভাল পোৱা মানুহজনৰ লগত আপুনি এক ভাল সময় অতিবাহিত কৰিব। আজি এনেকুৱা এটা দিন যিদিনা ঘড়ীৰ কাঁইটডাল বহুত লেহেমীয়া গতিত চলিব আৰু আপুনি গোটেই দিন বিচনাতে পৰি থাকিব, কিন্তু ইয়াৰ পিছত আপুনি বহুত সতেজতাও অনুভৱ কৰিব, কাৰণ এই জিৰণি আপোনাৰ বাবে বহুত আৱশ্যক আছিল। ঘৰত গংগাজল কিবা নহয় কিবা প্ৰকাৰে প্ৰয়োগ কৰিলে আপোনাৰ আৰ্থিক স্থিতি ভাল হ'ব। এতিয়া আহিছোঁ বৃষ ৰাশিলৈ। বৃষ ৰাশিৰ জাতক জাতিকাসকলে কৰ্মক্ষেত্ৰত বয়োজ্যেষ্ঠজনৰ কামৰ হেঁচা আৰু ঘৰত চলি থকা অশান্তিৰ বাবে আপোনাৰ মানসিক অশান্তি হ'ব পাৰে, যাৰ ফলত আপোনাৰ একাগ্ৰতা ভংগ হৈ যাব। আজি যদি আপুনি বন্ধুবৰ্গৰ লগত ফুৰিব গৈ আছে তেন্তে ভাবি চিন্তি খৰচ কৰিব। ধন হানি হোৱাৰ আশংকা আছে। কিছু দিনৰ পৰা আপোনাৰ ব্যক্তিগত জীৱনৰ ওপৰত অলপ ধ্যান কেন্দ্ৰিত কৰক। অৱশ্যে আজি আপুনি সামাজিক কাৰ্যত অধিক ধ্যান দিয়ক আৰু প্ৰয়োজনত থকা মানুহসমূহক সহায় কৰিবলৈ চেষ্টা কৰক। যিয়ে নকওক কিয় ভালকৈ বুজি আৰু ভাবি চিন্তি কওক, কাৰণ ৰুক্ষ শব্দই শান্তি বিনষ্ট কৰে আৰু প্ৰিয়জনৰ লগত দূৰত্ব বঢ়াই তোলে। চহৰৰ বাহিৰত কৰা যাত্ৰা অধিক আৰামদায়ক নহ'ব, কিন্তু আৱশ্যকীয় চিনাকি হ'বৰ বাবে এই যাত্ৰা লাভদায়ক বুলি প্ৰমাণিত হ'ব। জীৱনসংগীৰ ফালৰ পৰা আপুনি আজি মনত আঘাত পাব পাৰে, যাৰ বাবে আপুনি হতাশ হৈ যাব পাৰে। আজি এনেকুৱা এটা দিন যিদিনা ঘড়ীৰ কাঁইটডাল বহুত লেহেমীয়া গতিত চলিব আৰু আপুনি গোটেই দিন বিচনাতে পৰি থাকিব, কিন্তু ইয়াৰ পিছত আপুনি বহুত সতেজতাও অনুভৱ কৰিব, কাৰণ এই জিৰণি আপোনাৰ বাবে বহুত আৱশ্যকীয় আছিল। প্ৰেমৰ জীৱনৰ পৰা যিকোনো প্ৰকাৰৰ বাধা নোহোৱা কৰিবৰ বাবে অন্ধ ব্যক্তিৰ মাজত খোৱা বস্তু বিতৰণ কৰক। এতিয়া আহিছোঁ মিথুন ৰাশিলৈ। মিথুন ৰাশিৰ জাতক জাতিকাসকলে আজি শান্ত আৰু সমস্যাৰ পৰা আঁতৰি থাকক। যিবোৰ মানুহ দীৰ্ঘদিনীয়া অৰ্থসংকটত ভুগি আছিল সিহঁতৰ ধন প্ৰাপ্তিৰ সম্ভাৱনা আছে, যাৰ ফলত সিহঁতৰ বহুখিনি অসুবিধা দূৰ হ'ব। কিছুমান যিমান কৰিব পাৰে তাতকৈ বহুত বেছি কৰাৰ প্ৰতিশ্ৰুতি দিয়ে এনেকুৱা লোকৰ লগত সম্পৰ্ক নৰখাই ভাল, যি অকল নিজৰ গুণ গাই থাকে আৰু কোনো ধৰণৰ পৰিণাম নিদিয়ে। বন্ধুত্ব বহুত গভীৰ হোৱা বাবে প্ৰেমৰ পোহাৰ মেলিব পাৰে। প্ৰেমিকাক সময় দিব চেষ্টা কৰিব, কিন্তু লাগতিয়াল কাম এটা আহি পৰাত আপুনি এই পৰিকল্পনাত সফল হ'ব নোৱাৰিব। আপুনি আপোনাৰ জীৱন লগৰীৰ প্ৰেমৰ প্ৰত্যেকটো পল অনুভৱ কৰিব পাৰে। আজিৰ ৰাতি আপুনি নিজৰ নিকটতম বন্ধুৰ লগত ফোনত বহুত সময় কথা পাতিব পাৰে আৰু জীৱনত ঘটি থকা কথাবোৰ জনাব পাৰে। ঘৰৰ মানুহবোৰক সুখী আৰু সফল বনাবৰ বাবে ভগৱান কৃষ্ণক উপাসনা কৰক। এতিয়া আহিছোঁ কৰ্কট ৰাশিলৈ। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে ইচ্ছাশক্তি কম হোৱাৰ বাবে ভাৱনাত্মক আৰু মানসিক সমস্যাত ফচিব পাৰে। যিসকল লোকে ঋণ লৈছিল আগতে সিহঁতক আজি ঋণ পৰিশোধ কৰিব লাগিব পাৰে, যাৰ ফলত আৰ্থিক স্থিতি দুৰ্বল হৈ পৰিব পাৰে। আত্মীয়ৰ পৰা সহযোগ লাভ কৰক আৰু মানসিক অশান্তিৰ পৰা পৰিত্ৰাণ লাভ কৰক। মতামতৰ পাৰ্থক্য থকা বাবে ব্যক্তিগত সম্বন্ধত বেয়া প্ৰভাৱ পৰিব পাৰে। ছেমিনাৰ আৰু প্ৰদৰ্শনী আপোনাক নতুন জ্ঞান আহৰণ কৰাত সহায় কৰিব। ওচৰ চুবুৰীয়াই আজি আপোনাৰ বন্ধু বান্ধৱ আৰু পৰিয়ালৰ আগত আপোনালোকৰ বৈবাহিক জীৱনৰ এক ব্যক্তিগত দিশ বেয়াভাৱে প্ৰকাশ কৰিব পাৰে। আপোনাৰ ঘৰত আজি আপোনাৰ প্ৰয়োজন হ'ব পাৰে। ঘৰৰ মানুহবোৰৰ বাবে সময় উলিয়াব চেষ্টা কৰক। প্ৰেম জীৱন অধিক মধুৰ কৰিবৰ বাবে প্ৰেমিকাক এযোৰ বগা ৰাজহাঁহ, প্লাষ্টিক অথবা মাটি দি তৈয়াৰী উপহাৰ হিচাপে আগবঢ়াওক।
এতিয়া আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ জাতক জাতিকাসকলক অধিক যাত্ৰাই ভাগৰুৱা কৰি তুলিব পাৰে। আপোনাৰ ওচৰত হঠাৎ বহুত ধন আহি যাব, যি আপোনাৰ খৰচ আৰু বিল ইত্যাদি গোটেই জোৰা মাৰিব। আপোনাৰ সদস্য বহুত বস্তু বিচাৰিব পাৰে। আপোনাৰ সাহসিকতা আপোনাক প্ৰেমত কৃতকাৰ্য হোৱাত সহায় কৰিব। আজি টিভি বা মোবাইলত চিনেমা চাওঁতে ইমানেই ব্যস্ত হৈ যাব যে জৰুৰী কাম কৰিবও পাহৰি যাব। আজি আপোনাৰ মা দেউতাই আপোনাৰ জীৱনসংগীক কিছু ভাল আশীৰ্বাদ দিব পাৰে, যাৰ ফলত আপোনাৰ বৈবাহিক জীৱন অধিক সুন্দৰ হৈ পৰিব। বন্ধুৰ লগত আজি কথা পাতি সময় ভালকৈ অতিবাহিত হ'ব পাৰে, কিন্তু ফোনত বহুত সময় কথা পাতি থকা বাবে আপোনাৰ মূৰৰ বিষ হ'ব পাৰে। দুখীয়া ছোৱালীবোৰৰ মাজত বগা সুগন্ধিত মিঠাই বিতৰণ কৰিলে আপোনাৰ স্বাস্থ্য ভালে থাকিব। এতিয়া আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ জাতক জাতিকাসকলক অধিক যাত্ৰাই ভাগৰুৱা কৰি তুলিব পাৰে। আপোনাৰ ওচৰত হঠাৎ বহুত ধন আহি যাব, যি আপোনাৰ খৰচ আৰু বিল ইত্যাদি গোটেই জোৰা মাৰিব। আপোনাৰ সদস্য বহুত বস্তু বিচাৰিব পাৰে। আপোনাৰ সাহসিকতা আপোনাক প্ৰেমত কৃতকাৰ্য হোৱাত সহায় কৰিব। আজি টিভি বা মোবাইলত চিনেমা চাওঁতে ইমানেই ব্যস্ত হৈ যাব যে জৰুৰী কাম কৰিবও পাহৰি যাব। আজি আপোনাৰ মা দেউতাই আপোনাৰ জীৱনসংগীক কিছু ভাল আশীৰ্বাদ দিব পাৰে, যাৰ ফলত আপোনাৰ বৈবাহিক জীৱন অধিক সুন্দৰ হৈ পৰিব। বন্ধুৰ লগত আজি কথা পাতি সময় ভালকৈ অতিবাহিত হ'ব পাৰে, কিন্তু ফোনত বহুত সময় কথা পাতি থকা বাবে আপোনাৰ মূৰৰ বিষ হ'ব পাৰে। দুখীয়া ছোৱালীবোৰৰ মাজত বগা সুগন্ধিত মিঠাই বিতৰণ কৰিলে আপোনাৰ স্বাস্থ্য ভালে থাকিব। এতিয়া আহিছোঁ কন্যা ৰাশিলৈ। কন্যা ৰাশিৰ জাতক জাতিকাসকলক সন্দেহযুক্ত স্বভাৱৰ বাবে পৰাজয়ৰ সন্মুখীন হ'ব পাৰে। আপোনাৰ ভৱিষ্যতক সমৃদ্ধ কৰিবৰ বাবে আপুনি অতীতত যিমান অৰ্থ বিনিয়োগ কৰিছিল সেইবোৰৰ ফলস্বৰূপ ফল আজি পাব। সাধাৰণভাৱে পৰিচিত মানুহৰ লগত প্ৰত্যেক কথা ভাগ বতৰা কৰাৰ পৰা বিৰত থাকক। আজি আপোনাৰ প্ৰেমিকাক লৈ ক'ৰবাত ফুৰিব যাব পাৰে, কিন্তু কিবা জৰুৰী কামৰ বাবে এই পৰিকল্পনা সফল নহ'ব পাৰে। ফলস্বৰূপে আপোনাৰ মাজত কলহৰ সৃষ্টি হ'ব পাৰে। আজি আপুনি নিজৰ মানুহৰ পৰা আঁতৰি ক'ৰবাত নিৰলে গৈ থকা পচন্দ কৰিব। ফলস্বৰূপে মনত শান্তি প্ৰাপ্ত হ'ব। ৰোমান্টিক গান, সুগন্ধি মমবাতি, ভাল খোৱা বস্তু আৰু পানীয় আজি এইবোৰেই আপোনাৰ জীৱনলগৰীৰ লগত কটাওক। টিভিত চিনেমা চোৱা আৰু নিজৰ প্ৰিয়জনৰ লগত সময় অতিবাহিত কৰা, ইয়াতকৈ ভাল কাম আৰু কি হ'ব পাৰে। যদি আপুনি অলপ চেষ্টা কৰে তেন্তে আজিৰ দিনটো বহুত ভালভাৱে পাৰ হ'ব। সৰিয়হৰ তেল নিজৰ চেহেৰা চাই দান কৰিলে স্বাস্থ্যৰ পক্ষে খুবেই ভাল। এতিয়া আহিছোঁ তুলা ৰাশিলৈ। তুলা ৰাশিৰ জাতক জাতিকাসকলে কামৰ মাজত অলপ বিশ্ৰাম লোৱাৰ চেষ্টা কৰক আৰু বহু ৰাতি কাম কৰাৰ পৰা বিৰত থাকক। ৰিয়েল এষ্টেট সম্বন্ধিত নিৱেশত আপোনাৰ ভালেমান লাভ হ'ব। আপোনাৰ স্বচ্ছন্দ জীৱনশৈলী ঘৰত অশান্তিৰ সৃষ্টি কৰিব পাৰে। এইবাবে ৰাতি বহুত দেৰিলৈ বাহিৰত থকা আৰু খৰচ কৰাৰ পৰা বিৰত থাকক। ব্যক্তিগত দিগদৰ্শনে আপোনাৰ সম্বন্ধৰ মাজত শুধৰণি আনিব। আজি জীৱনৰ কিছুমান গুৰুত্বপূৰ্ণ কথা লৈ আপোনাৰ ঘৰৰ মানুহৰ লগত আলোচনা কৰিব পাৰে। আপোনাৰ কথা ঘৰৰ মানুহক চিন্তিত কৰি তুলিব পাৰে, কিন্তু ইয়াৰ সমাধান নিশ্চয় ওলাব। আজি আপোনাৰ জীৱনসংগীৰ লগত আপুনি আকৌ এবাৰ প্ৰেমত পৰিব পাৰে। ছুটিৰ দিনাখন কোনোবা আৰামদায়ক চিনেমা হলত ভাল চিনেমা চোৱাতকৈ ভাল কাম আৰু কি হ'ব পাৰে। ভাল স্বাস্থ্য প্ৰাপ্তিৰ বাবে কাঠবাদাম, বাদাম, চানা দালি, ঘিউ, হালধীয়া বস্ত্ৰ কোনোবা দৈৱস্থানত দান দিয়ক। এতিয়া আহিছোঁ বৃশ্চিক ৰাশিলৈ। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলক হতাশাই স্বাস্থ্য বেয়া কৰি দিব পাৰে। পুৰণা কথাসমূহত ৰৈ থাকিলে সেয়ে আৰাম কৰিব চেষ্টা কৰক। যিসকল ব্যৱসায়ীৰ সম্বন্ধ বিদেশী ব্যৱসায়ীৰ লগত আছে সিহঁতৰ আজি অৰ্থহানি হোৱাৰ সম্ভাৱনা আছে। সেইবাবে আজিৰ দিনটো ভাবি চিন্তি চলিব। কাম কাজত প্ৰয়োজনতকৈ অধিক অশান্তি চলি থকাৰ বাবে পৰিয়ালৰ প্ৰয়োজন আৰু ইচ্ছাসমূহক অৱহেলা নকৰিব। প্ৰেম বসন্তৰ দৰে বিভিন্ন ধৰণৰ ফুল, উজ্জ্বলতা আৰু পখিলাৰে ভৰা। আজি আপুনি ৰোমান্টিক অনুভৱ কৰি থাকিব। জীৱনৰ আনন্দ ল'বৰ বাবে আপুনি আপোনাৰ বন্ধুসকলক সময় দিব লাগে। যদি আপুনি সমাজৰ পৰা দূৰ হৈ থাকে তেন্তে আৱশ্যকীয় সময়ত আপোনাক কোনো সহায় নকৰিব। এনেই জীৱনটোৱে প্ৰত্যেক ক্ষণতেই কিবা নতুন আৰু বিশেষ ধৰণৰ ছাৰপ্ৰাইজ আপোনাৰ সন্মুখত আনি থাকে। কিন্তু আজি আপুনি নিজৰ জীৱনলগৰীৰ এটা নতুন আৰু ধুনীয়া ব্যক্তিত্ব চাই আকৌ আপ্লুত হৈ পৰিব। অহমিকাৰ পৰা আজি বাচি থাকক, নহ'লে এনেকুৱা কৰাৰ ফলত নিকটতম মানুহসমূহক আপোনাৰ পৰা দূৰ হৈ যাব। শৰীৰত যিকোনো ধৰণৰ ৰূপ পৰিধান কৰিলে স্বাস্থ্যৰ উন্নতি হ'ব। এতিয়া আহিছোঁ ধনু ৰাশিলৈ।
ধনু ৰাশিৰ জাতক জাতিকাসকলৰ আজি ঊৰ্জা আৰু শক্তি দি ভৰপূৰ থাকিব। আপুনি যি কাম সাধাৰণতে কৰোঁতে একদিন লাগে সেই কাম আজি আপুনি আধা দিনতে সম্পূৰ্ণ কৰিব পাৰিব। আপুনি নিশ্চিত গুৰুত্বপূৰ্ণ কাম আপোনাৰ অভাৱীয় আৰ্থিক পৰিস্থিতিৰ বাবে মাজতে ৰৈ যাব পাৰে। বহুত বঢ়িয়া দিন যেতিয়া আপুনি বেলেগৰ মনোযোগ নিজৰ পিনে আকৰ্ষিত কৰিব। আপোনাৰ সন্মুখত পচন্দ কৰিবলৈ বহুত বস্তু থাকিব আৰু আপোনাৰ সমস্যা এইটোৱেই হ'ব যে কোনটো আগত লোৱা যায়। বিবাহ প্ৰস্তাৱৰ বাবে এয়া ভাল সময়, কাৰণ আপোনাৰ প্ৰেম জীৱন ভৰা এক যাত্ৰালৈ সলনি হ'ব পাৰে। আপোনাৰ কথা পতাৰ বা ভাৱ ব্যক্ত কৰাৰ শৈলী বহুত প্ৰশংসনীয় হ'ব। আজি আপুনি আকৌ এবাৰ সময়ৰ সোঁতত পিছলি গৈ বিয়া হোৱাৰ প্ৰাৰম্ভিক দিনসমূহত থকা প্ৰেম আৰু ভালপোৱাৰ সুখানুভৱবোৰ আকৌ ৰোমন্থন কৰিব পাৰিব। আপোনাৰ কামবোৰ আজি আপোনাক অগ্ৰজৰ দ্বাৰা বহুত প্ৰশংসিত হ'ব। ফলস্বৰূপে আপোনাৰ মুখত সুখৰ ৰেঙনি দেখা পোৱা যায়। আৰ্থিক স্থিতি ভাল কৰিবৰ বাবে গাই গৰুক গুড় খুৱাওক। এতিয়া আহিছোঁ মকৰ ৰাশিলৈ। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ শৰীৰৰ যিকোনো অংগত বিষ অথবা অশান্তিজাতীয় সমস্যাৰ সন্মুখীন হ'ব পাৰে। আৰ্থিক দিশত আপোনাৰ উন্নতি হ'ব। জীৱনসংগিনী আপোনাৰ ধূম্ৰপানৰ দৰে বদ অভ্যাস এৰুৱাৰ সময়ত বহুত সহায় কৰিব। লগতে আপোনাৰ প্ৰেৰণাৰ মুখ্য উৎস তেখেতেই হ'ব। আন বেয়া অভ্যাস এৰাবৰ বাবেও এয়াই ভাল সময়, কাৰণ যেতিয়া মনোবল অটুট থাকে তেতিয়াই জটিল পদক্ষেপ লোৱা উচিত। আপোনাৰ প্ৰিয়জনে আপোনাক সুখী আৰু আনন্দিত কৰিবলৈ কিবা বিশেষ এটা কৰিব। নিজকে সুস্থ সবল কৰিবৰ বাবে আপুনি আজিও ঢেৰ পৰিকল্পনা কৰিব, কিন্তু বাকী দিনবোৰৰ দৰে আজিও আপোনাৰ সকলো পৰিকল্পনা অসফল হ'ব। এই দিনটো বৈবাহিক জীৱনৰ সকলোতকৈ বিশেষ দিন। আপোনাৰ প্ৰেমৰ গভীৰতা আজি আপোনাৰ প্ৰিয়জনে অনুভৱ কৰিব। আপোনাৰ প্ৰিয়জনৰ লগত চিনেমা চালে আপোনাৰ দিন আমেজেৰে অতিবাহিত হ'ব। তামৰ মুদ্ৰা আৰু টুকুৰা পকেটত ৰাখিলে স্বাস্থ্য ভালে থাকিব। এতিয়া আহিছোঁ কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ নিজৰ স্বাস্থ্যৰ যত্ন লওক। আপোনাৰ পিতৃৰ পৰামৰ্শমতে চলিলে কৰ্মক্ষেত্ৰত আজি আপোনাৰ ধন লাভৰ যোগ আছে। পঢ়া শুনাক প্ৰাধান্য নিদি বাহিৰা গতিবিধিত অধিক সময় ব্যয় কৰিলে আপুনি আপোনাৰ মা দেউতাৰ খঙৰ চিকাৰ হ'ব পাৰে। কেৰিয়াৰৰ যোজনা বনোৱাৰ লগতে খেলা ধূলা কৰাও সিমানেই আৱশ্যক। সেইবাবে মা দেউতাক সুখী কৰিবলৈ দুয়ো কামতে সমানতা বৰ্তাই ৰখা উচিত। প্ৰেম এক এনেকুৱা অনুভৱ যি অকল অনুভৱ কৰিব পাৰি আৰু নিজৰ প্ৰিয়জনৰ লগত ভাগ বতৰা কৰিব পাৰি। আজি শহুৰৰ ঘৰৰ পৰা আপুনি বেয়া খবৰ পাব পাৰে, যাৰ বাবে আপুনি দুখী হৈ যাব পাৰে আৰু বহুত সময় এই কথা ভাবোঁতেই নষ্ট কৰিব। যদি আপুনি চেষ্টা কৰে তেন্তে আপুনি নিজৰ জীৱনৰ লগৰীৰ লগত নিজৰ জীৱনৰ সকলোতকৈ ভাল সময় অতিবাহিত কৰিব পাৰে। পৰিয়ালৰ জীৱনৰ এক অভিন্ন অংগ। আজি নিজৰ পৰিয়ালৰ লগত ফুৰাৰ আনন্দ ল'ব পাৰে। ক'লা বগা কম্বল কোনোবা ধৰ্মস্থানত দান কৰিলে স্বাস্থ্যৰ উন্নতি হ'ব। এতিয়া আহিছোঁ মীন ৰাশিলৈ। মীন ৰাশিৰ জাতক জাতিকাসকলে নিজৰ ভাৱনাবোৰক নিয়ন্ত্ৰণ কৰাত অসুবিধা পাব পাৰে। আপোনাৰ অন্য ধৰণৰ ব্যৱহাৰৰ লোকসকলক আচৰিত কৰি তুলিব পাৰে আৰু এইবাবে আপুনি হতাশ হৈ পৰিব পাৰে। যিবোৰ মানুহ পইচা ধাৰে লৈ আপোনাৰ কাষ চাপে তেখেতসকলক এৰাই চলক। আপোনাৰ দিনৰ যোজনা আজি বহুত সাৱধানে ঠিক কৰাটো উচিত। এনে লোকৰ লগত কথা পাতক যি আপোনাৰ প্ৰত্যেক পদতে সহায় কৰিব পাৰে। সাৱধান থাকক, কাৰণ কোনোবাই আপোনাৰ সন্মান সমাজত ধূলিসাৎ কৰাৰ যোজনা কৰি আছে। একো কামেই অসম্ভৱ নহয় যদি আপুনি সেই কাম সমাধান কৰিবৰ বাবে মন শক্তি গোটাই লৈছে। আপোনাৰ জীৱনসংগীৰ যিকোনো সৰু মিছা কথাত আপুনি আহত হোৱা অনুভৱ কৰিব। জীৱনত সৰলতা তেতিয়াই থাকে যেতিয়া আপোনাৰ মাজত সৰলতা জীয়াই থাকে। আপোনাকো আপোনাৰ ব্যৱহাৰত সৰলতা অনাটো দৰকাৰ। শিৱমূৰ্তিক পঞ্চামৃতেদি স্নান কৰালে আপোনাৰ সুস্বাস্থ্য অটুট থাকিব। আজিলৈ ৰাশিফলৰ ভিডিঅ'সমূহ ইমানেই। যদি ভিডিঅ'বিলাক ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ডেইলি ৰাশিফলৰ ভিডিঅ' পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ।